নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞান প্ৰথম খণ্ড ইতিহাসৰ প্ৰথম অধ্যায় বংগ বিভাজন 1905-1911 আৰু স্বদেশী আন্দোলন। ইয়াৰ যিবিলাক MCQ কোশ্চিন আছে সেইবিলাকে আজিৰ মূল আলোচ্য বিষয়। সম্ভাব্য MCQ কোশ্চিন নম্বৰ 1, বংগ বিভাজন ভাইসরয় ড্যাশৰ শাসনকালত সংঘটিত হৈছিল। এ নাম্বাৰ দিয়া হৈছে লৰ্ড মিণ্টো, বি নাম্বাৰ লৰ্ড মাউণ্টবেটেন, চি নাম্বাৰ লৰ্ড নেথনিয়েল কাৰ্জন, ডি নাম্বাৰ লৰ্ড আৰউইন। উত্তৰ হ'ব চি, লৰ্ড নেথনিয়েল কাৰ্জন। প্ৰশ্ন নম্বৰ 2, ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। এ 1,02,340 বৰ্গমাইল, বি নাম্বাৰ 1,06,540 বৰ্গমাইল, চি নাম্বাৰ 1,07,040 বৰ্গমাইল, 1,08,640 বৰ্গমাইল। উত্তৰ হৈছে 1,06,540 বৰ্গমাইল। 3 নম্বৰ, পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল শ্বিলঙত, গুৱাহাটীত, ঢাকাত। ওপৰৰ এটাও নহয়। উত্তৰ হৈছে ঢাকাত। 4 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰক বুলি কোন ঠাইক অভিহিত কৰা হয়? এ নাম্বাৰ বংগ প্ৰদেশক, বি নাম্বাৰ দিল্লীক, চি নাম্বাৰ পোৰবন্দৰক, ডি নাম্বাৰ এটাও নহয়। উত্তৰ হৈছে এ নাম্বাৰ বংগ প্ৰদেশক। 5 নম্বৰ, 1905 খ্ৰীষ্টাব্দৰ ড্যাশ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। এ নাম্বাৰ 26 জানুৱাৰী, বি নাম্বাৰ 16 অক্টোবৰ, চি নাম্বাৰ 15 আগষ্ট, ডি নাম্বাৰ এটাও নহয়। উত্তৰ হৈছে বি নাম্বাৰ 16 অক্টোবৰ। 6 নম্বৰ প্ৰশ্ন, বিদেশী পণ্য মানে বস্তু বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। এ নাম্বাৰ 1905 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে, বি নাম্বাৰ 1906 খ্ৰীষ্টাব্দৰ 15 আগষ্ট তাৰিখে, চি নাম্বাৰ 1907 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে, ডি নাম্বাৰ 1907 খ্ৰীষ্টাব্দৰ 27 আগষ্ট তাৰিখে। উত্তৰ হৈছে এ নাম্বাৰ 1905 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে। 7 নম্বৰ কোশ্চিন, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল। এ নাম্বাৰ গিৰীশ ঘোষ, বি নাম্বাৰ ভূপেন্দ্ৰনাথ দত্ত, চি নাম্বাৰ অমৃতলাল বসু, ডি নাম্বাৰ অমৰেন্দ্ৰনাথ দত্ত। উত্তৰ হৈছে বি নাম্বাৰ ভূপেন্দ্ৰনাথ দত্ত। 8 নম্বৰ প্ৰশ্ন, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? এ নাম্বাৰ 1902 চনৰ 5 আগষ্টত, বি নাম্বাৰ 1903 চনৰ 26 আগষ্টত, চি নাম্বাৰ 1904 চনৰ 15 আগষ্টত, ডি নাম্বাৰ 1906 চনৰ 11 মাৰ্চত। উত্তৰ হৈছে ডি নাম্বাৰ 1906 চনৰ 11 মাৰ্চত। 9 নম্বৰ, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? এ নাম্বাৰ জামছেদজী টাটা, বি নাম্বাৰ আচাৰ্য প্ৰফুল্ল ৰয়, চি নাম্বাৰ নীলৰতন চৰকাৰ, ডি নাম্বাৰ ভূপেন্দ্ৰনাথ দত্ত। উত্তৰ হৈছে বি নাম্বাৰ আচাৰ্য প্ৰফুল্ল ৰয়। 10 নম্বৰ প্ৰশ্ন, বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তাগৰাকী কোন আছিল? এ নাম্বাৰ জামছেদজী টাটা, বি নাম্বাৰ আচাৰ্য প্ৰফুল্ল ৰয়, চি নাম্বাৰ নীলৰতন চৰকাৰ, ডি নাম্বাৰ ক্ষীৰোদ প্ৰসাদ। উত্তৰ হৈছে চি নাম্বাৰ নীলৰতন চৰকাৰ। 11 নম্বৰ, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? এ নাম্বাৰ দাদাভাই নৰজী, বি নাম্বাৰ বিপিন চন্দ্ৰ পাল, চি নাম্বাৰ গোপাল কৃষ্ণ গোখলে, ডি নাম্বাৰ লালা লাজপত ৰায়। উত্তৰ হৈছে এ নাম্বাৰ দাদাভাই নৰজী।
এই পৌৰসতীত্বত মানে হৈছে তোমাৰ সভাপতিত্ব মনত থাকিব পৰৱৰ্তী ভিডিঅ'ত আৰু 10টা MCQ কোশ্চিন আলোচনা কৰিম থেংক ইউ